ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত খুদ আৰক্ষী মুজাফৰ ৰহমান উৰফে মান্তিয়ে সৰবৰাহ কৰিছিল ড্ৰাগছসহ হাতেলোতে কনষ্টেবল মুজাফৰক কৰায়ত্ব কৰিছে বাইহাটা আৰক্ষীয়ে ননৰা গাঁৱৰ 1 নম্বৰ অৰ্জুনতলৰ সমীপত কৰায়ত্ব কৰা হৈছে মুজাফৰক সম্প্ৰতি বাইহাটা আৰক্ষীৰ জিম্মাত মুজাফৰ উৰফে মান্তি বাইহাটা চাৰিআলি সমীপৱৰ্তী কৰৰা গাঁৱৰ মুজাফৰ ৰহমান পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত জেললৈ গৈছিল মান্তি বাইহাটা চাৰিআলিৰ পৰা বাইহাটা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী কনষ্টেবল খুদ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈছিল মুজাফৰ ৰহমান উৰফে মান্তিয়ে সৰবৰাহ কৰিছিল ড্ৰাগছ আৰু ড্ৰাগছসহ হাতেলোতে কনষ্টেবল মুজাফৰক কৰায়ত্ব কৰিছে বাইহাটা আৰক্ষীয়ে এগৰাকী কনষ্টেবলে ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিছে সম্প্ৰতি বাইহাটা আৰক্ষীৰ জিম্মাত আছে মুজাফৰ উৰফে মান্তি নামৰ এগৰাকী আৰক্ষী বিষয়াই দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ আছিল অৱশেষত বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কৰৰা গাঁৱৰ পৰা মুজাফৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে পুলিশে দেখা পালো তবে কিবা পুলিশে ড্রাগস ধরি আছে সেইটো আমরা পুলিশে বেলেগ একো নাই তার লগের নাম নাজানো মানকি বলে মানকি এ বয় দাদা বিশেষ বলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ